নমস্কাৰ। এই মুহূৰ্তত আহিছে ৰাজ্যৰ লাখ লাখ পিএম কিষাণৰ কৃষকৰ কাৰণে ভাল খবৰ। পিএম কিষাণৰ টকা এইটো মাহতে লাভ কৰিব। কিমান তাৰিখে আপোনাৰ বেংক একাউণ্টত পিএম কিষাণৰ 16তম কিস্তিৰ টকা লাভ কৰিব এই ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। লগতে কোনসকল মানুহে এইবাৰ টকা লাভ কৰিব সবিশেষ তথ্য জানিব পাৰিব। পিএম কিষাণৰ টকা পূৰ্বতে কিমান ইনষ্টলমেণ্টত লাভ কৰিছে, লগতে কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাইছে কমেণ্ট কৰি জনাব। লগতে যিসকল লাখপতি বাইদেউ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। অৰুণোদয় আঁচনিৰ টকা লাভ কৰা সকলে লগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। পুনৰবাৰ অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 2 লাখ টকাৰ বীমা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে, একেলগে জানিব পাৰিব। সেইটো চোৱাৰ এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে হওক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলালৈ আহিছে ডাঙৰ খবৰ। নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লাভ কৰি থকা পৰিয়ালসকলে ডাঙৰ খবৰ। সকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ উপৰিও ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব এই বীমা। প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনিৰে সংযুক্ত কৰা হ'ব। ইয়াৰ জৰিয়তে 2 লাখ টকা সুৰক্ষা বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড, মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব স্বাস্থ্য বীমা। ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব, কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰি দিলেই হ'ব। দ্বিতীয় ডাঙৰ খবৰটো হৈছে এই মাহতে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব টকা। যিসকল কৃষকে পিএম কিষাণৰ জৰিয়তে 15তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকে এবাৰ কমেণ্ট কৰি জনাব আপোনালোকে কেইটা ইনষ্টলমেণ্টত টকা লাভ কৰিছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত জমা হ'ব কৃষকৰ সন্মানিধি আঁচনিৰ ধন। 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে কৃষকৰ বেংক একাউণ্টত জমা কৰি দিয়া হৈছিল প্ৰথমটো কিস্তি। ফেব্ৰুৱাৰী মাহতে শেষৰ ফালে কৃষকে লাভ কৰিব পাৰে এই ধন। 15 নম্বৰ কিস্তিৰ ধন কৃষকক দিয়া হৈছিল নৱেম্বৰ মাহত। বছৰৰ 4 নম্বৰ মাহত কৃষকসকলক প্ৰদান কৰা হয় কিস্তিৰ ধন। 20 পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত লাখ লাখ কৃষকে লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন। কিস্তিৰ ধন জমা হৈছে নে নাই ঘৰতে বহি কৰিব পাৰে পৰীক্ষা। আপোনালোকে pmkisan.gov.in ক্লিক কৰি আপোনালোকে জানিব পাৰিব সকলো তথ্য। লগতে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ 01124300606 নাইবা 155261 এই দুটা নম্বৰত কল কৰিও সবিশেষ তথ্য জানিব পাৰিব। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে চামগুৰিত অংগনৱাড়ী কৰ্মী সহায়িকাৰ ক্ষোভ। অংগনৱাড়ী কৰ্মী সহায়িকাৰ মাজত পুনৰ খবৰ উদগিৰণ। চামগুৰি স্থিত বাজিয়া গাঁও সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত শতাধিক অংগনৱাড়ী কৰ্মী সহায়িকাই চৰকাৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিলে বিক্ষোভ। কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি চৰকাৰ তথা সংশ্লিষ্ট সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে অনীহা কৰাৰ অভিযোগ। শেহতীয়াকৈ তেওঁলোকৰ দাবীসমূহ বাজেটত অন্তৰ্ভুক্ত নোহোৱা কেন্দ্ৰ কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে প্ৰৱেশ কৰাৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰে প্ৰতিবাদকাৰী কৰ্মী সহায়িকাসকলে। উল্লেখযোগ্য যে কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰা 20 অক্টোবৰৰ ভিতৰত অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকা তথা মিনি কৰ্মীক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে অংগনৱাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা ইত্যাদি দাবীৰে সামগ্ৰীত উত্তাল পৰিৱেশ সৃষ্টি কৰে প্ৰতিবাদী মহিলাসকলে। তেওঁলোকৰ এই দাবীসমূহৰ সন্দৰ্ভত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত গুৱাহাটীত সদল বলে ৰাজ্যৰ সকলো অংগনৱাড়ী কৰ্মী সহায়িকা সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিলে অংগনৱাড়ী কৰ্মী সহায়িকাসকলে। ৰাজ্যৰ আন এটা ভয়ংকৰ খবৰ হৈছে ঋণ দিয়াৰ নামত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ টকা লুণ্ঠন। মেৰাপানীত এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ অতপালি। গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণক গৃহ নিৰ্মাণ ঋণ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰিল প্ৰবঞ্চক। জানিব পৰা মতে মেৰাপানীৰ চলং পথাৰত লাকি বন্ধন নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় খুলি গুৱাহাটী 6 গাঁৱৰ চিৰাজ উদ্দিন আলী নামৰ এটা প্ৰবঞ্চকে গাঁৱৰ সৰ্বসাধাৰণ লোকৰ পৰা লোন দিয়াৰ নামত হাজাৰ হাজাৰ টকা লুণ্ঠন কৰি আহিছিল। ঘটনা সন্দৰ্ভত লাকি বন্ধনৰ মুখ্য পৰিচালক চিৰাজ উদ্দিন আলীক গ্ৰেপ্তাৰ মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে সাইফুল ইছলাম নামৰ লখিমপুৰৰ আন এজন প্ৰবঞ্চকক আটক কৰি সোধাবছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে উক্ত লাকি বন্ধন বেংকৰ মুখ্য পৰিচালন সঞ্চালক হিচাপে থকা
চিয়াজ উদ্দিন আলীৰ বিৰুদ্ধে তামোল পুৰতে এনেধৰণৰ বেংকৰ শাখা খুলি গ্ৰাহকৰ পৰা ধন লুটি পলাই অহাৰ অভিযোগ উঠিছে। উক্ত গোচৰৰ ভিত্তিতে গোলাঘাট আৰক্ষীয়ে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।